Welcome back to my YouTube channel. After a long gap, মই আপোনালোকৰ ওচৰত আহিছোঁ। আগতে মই ফলিক এচিডৰ ওপৰত এটা ভিডিঅ' বনাইছিলোঁ। আপোনাৰ ছোৱালীজনী যদি ৱেইট কমিছে তেতিয়াহ'লে আপুনি ফলিক এচিড টেবলেট 5 mg খুৱাবলৈ কথা কৈছিলোঁ। বিয়া দিয়াৰ ছমাহৰ আগতে আপোনাৰ ছোৱালীজনীক ফলিক এচিড টেবলেট খোৱাৰ কথা কৈছিলোঁ ডেইলি এটা। বিয়া দিয়াৰ পাছতো আপুনি ছোৱালীজনীক ফলিক এচিড প্ৰেগনেঞ্চি হোৱাৰ আগৰ পৰা খুৱাই থাকিব। তাৰ জৰিয়তে আপোনাৰ ছোৱালীজনীৰ ইনফাৰ্টিলিটি নহ'ব, অবষ্ট্ৰাক্টেড লেবাৰ নহ'ব, আৰু যি সন্তানটো আহিব পেটত সেই সন্তানটো বিকলাংগ নহ'ব। হাইড্ৰমনিয়াছ, অলিগোহাইড্ৰমনিয়াছ, বেছিকৈ পেটত পানী হৈ যোৱা আৰু কমকৈ পানী হোৱা সেইটো নহ'ব। এই বিভিন্ন কাৰণবিলাকৰ কাৰণে আপোনালোকক মই ফলিক এচিড টেবলেট খুওৱাৰ কথা কৈছিলোঁ। 310 এবৰ্চন, মিছ এবৰ্চন এইবিলাকৰ পৰা ৰক্ষা পাব। এতিয়া নেক্সট ভিডিঅ'টো মই কোনবিলাক কেছ আপোনালোকে ৰেফাৰ কৰিব কোনখন হস্পিটেললৈ সেই বিষয়ে ক'বলৈ লৈছোঁ। বিশেষ কেইটামান দিশ আপোনালোকে মনত ৰাখিব। ডক্টৰৰ এণ্টিনেটেল চেকআপটো আপোনালোকে কৰোৱাটো, আৰ্লি প্ৰেগনেঞ্চি ৰেজিষ্ট্ৰেশ্যন কৰাটো, প্ৰথম মাহতে কৰাটো বহুত দৰকাৰ। যদি হাইপাৰ টেনশ্যন হৈছে 120তকৈ ওপৰ হৈছে চিষ্টলিক প্ৰেছাৰটো, তেতিয়াহ'লে আপোনালোকে ডক্টৰৰ পৰামৰ্শ লৈ থাকিব। ওচৰৰ হস্পিটেলখনতে আপোনালোকৰ হ'ব। যদি ডায়েবেটিছ আছে ওচৰৰ হস্পিটেলখনতে পৰামৰ্শ লৈ থাকিব। যদি পুনৰ আগতে চিজাৰিয়ান হোৱা কেছ আছিলে তেতিয়াহ'লে সেই কেছটো প্ৰসৱৰ সময়ত আপোনালোকে টাৰ্চিয়াৰী হস্পিটেল অৰ্থাৎ PHCটো নহ'ব, CHCটো নহ'ব, মেডিকেল কলেজত য'ত ব্লাড দিয়াৰ ব্যৱস্থা আছে তাত নিব। নিৰ্বাচন কৰি ল'ব আপোনালোকে কোনটো কেছ ক'লৈ নিব লাগিব। টুইন ডেলিভাৰীৰ ক্ষেত্ৰত যদি দুটা সন্তান আছে পেটত আপোনালোকে গম পাইছে আল্ট্ৰাচাউণ্ড কৰি, তেতিয়াহ'লে আপোনাৰ ওচৰৰ PHCখনত নহ'ব, CHCখনত নহ'ব, আপোনালোকে টাৰ্চিয়াৰী চেণ্টাৰ অৰ্থাৎ মেডিকেল কলেজত নিব, য'ত চিজাৰিয়ানো কৰিব পাৰিব, ব্লাডো দিব পাৰিব। এনেকুৱা কেছ কিছুমান আছে যিবিলাক টুইন ডেলিভাৰী হৈছে বা আগতে চিজাৰিয়ান হোৱা, সেইবিলাক কেছ আনি PHCত পেলাই থয় আৰু ৰিকুৱেষ্ট কৰিলেও নিব নিবিচাৰে। অৰ্থনৈতিকভাৱে মানুহ টনকিয়াল নহয়, বহুত মানুহ আছে। বহুত অসুবিধা দিয়াৰ পিছতো তেওঁলোকে নিনিয়ে, ৰিকুৱেষ্ট কৰাৰ পিছতো শেষত মৃত্যুৰ মুখত পৰা আমি দেখা পাইছোঁ। এতিয়া কথা হ'ল কি, আপোনালোকৰ আৰু কিছুমান দিশ আছে। সেইকেইটা হ'ল যদি শ্বৰ্ট হয় মানুহজনী, কোনটো ক্ষেত্ৰত আপুনি শ্বৰ্ট বুলি ক'ব। যদি মানুহজনী ওখ 150 চেণ্টিমিটাৰতকৈ কম হয় তেতিয়াহ'লে সেই কেছটো আপোনালোকে প্ৰসৱৰ সময়ত টাৰ্চিয়াৰী চেণ্টাৰত অৰ্থাৎ মেডিকেল কলেজত নিব, য'ত চিজাৰিয়ান কৰিব পাৰিব। আৰু এণ্টিনেটেল চেকআপ কৰি থাকোঁতে যদি 24 সপ্তাহত চাৰ্ভিক্স অৰ্থাৎ ইণ্টাৰনেল যেতিয়া চেকআপ কৰিব ডক্টৰে, চাৰ্ভিক্সৰ চাইজ যদি 25 mmতকৈ তলত আছে তেতিয়াহ'লে অপাৰেশ্যন এটা লাগিব। সেই কেছটো মেডিকেল কলেজত টাৰ্চিয়াৰী চেণ্টাৰত নিব লাগিব। যদি চিভিয়াৰ এনিমিয়া আছে প্ৰসৱৰ সময়ত ব্লাড দিব লাগিব, PHCত আনি পেলাই থোৱা দেখা যায়। সাধাৰণ আমাৰ ৰুৰেল হস্পিটেলত পেলাই থোৱা দেখা যায়, তাত ব্লাডৰ ব্যৱস্থা নাই। ৰেফাৰেল চেণ্টাৰত পেলাই থোৱা দেখা যায়, ব্লাডৰ ব্যৱস্থা নাই, তাত মৃত্যুৰ মুখত পৰা দেখা যায়। গতিকে সেই কেছবিলাক টাৰ্চিয়াৰী চেণ্টাৰত মেডিকেল কলেজত নিব লাগিব। যদি প্লেচেণ্টাৰ প্ৰিভিয়া আছে অৰ্থাৎ লাষ্ট টাইমিষ্টাৰত যদি আপোনালোকে আল্ট্ৰাচাউণ্ড কৰিছে, যেতিয়া প্লেচেণ্টা য'ত ফুলটো ইউট্ৰিয়াছৰ তলত আছে, চাৰ্ভিক্সৰ ওচৰত আছে বা চাৰ্ভিক্সৰ ওপৰত আছে, তেতিয়াহ'লে আপোনালোকে কেছটো টাৰ্চিয়াৰী চেণ্টাৰত নিব লাগিব। বহুত ভালনাৰেবল কেছ ব্লিডিং হোৱাৰ, গতিকে তাত কেইবাজনো চাৰ্জনৰ প্ৰয়োজন হয়। চিজাৰিয়ান কৰাৰ পিছতো বহুত বিপদ আহিব পাৰে, সেইকাৰণে টাৰ্চিয়াৰী চেণ্টাৰত নিব তেনেকুৱা কেছবিলাক। যদি এক্সিডেণ্টেল হেমৰেজিছ অৰ্থাৎ পৰি গ'ল মানুহজনী, পৰি পেলাই পেটৰ বিষ হৈছে, কনচিল হৈ আছে, পেটত ব্লাড জমা হৈ আছে, তেনেকুৱা কেছ টাৰ্চিয়াৰী চেণ্টাৰত নিব লাগিব। যিকোনো ডিজিজ আছে, যেনে থাইৰয়ডৰ ডিজিজ আছে, ডায়েবেটিছ আছে, হাৰ্ট ডিজিজ আছে, এইবিলাক কেছো আপোনালোকে টাৰ্চিয়াৰী চেণ্টাৰত নিব লাগিব অৰ্থাৎ মেডিকেল কলেজত নিব লাগিব।
সেই আপোনালোকৰ সজাগতাৰ কাৰণে এই ভিডিঅ'টো মই বনালোঁ। আপোনালোকৰ ভালৰ কাৰণে, ৰাইজৰ ভালৰ কাৰণে, সমাজৰ ভালৰ কাৰণে। গতিকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, অনুৰোধ কৰিছোঁ, আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। থেংক ইউ ভেৰি মাছ।